নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস চাহক আজিৰ বাতৰি সদৌ অসম কবি সন্মিলনৰ বৰক্ষেত্ৰী শাখা গঠন সদৌ অসম কবি সন্মিলনৰ কেন্দ্ৰীয় কাৰ্যসূচী কাব্যদিনত বিভিন্ন প্ৰান্তৰ কবিৰ কবিতা আৰু গীত মাতেৰে জীপাল কৰি তুলিলে বৰক্ষেত্ৰী নিউজৰ এক ৰিপৰ্ট সদৌ অসম কবি সন্মিলনৰ বৰক্ষেত্ৰী শাখা গঠন সদৌ অসম কবি সন্মিলনৰ কেন্দ্ৰীয় কাৰ্যসূচী কাব্যদিনত বিভিন্ন প্ৰান্তৰ কবিৰ কবিতা আৰু গীত মাতেৰে জীপাল বৰক্ষেত্ৰী উল্লেখযোগ্য যে সদৌ অসম কবি সন্মিলনৰ কেন্দ্ৰীয় কাৰ্যসূচী কাব্যদিন আৰু সদৌ অসম কবি সন্মিলনৰ নলবাৰী জিলা সন্মিলন গঠন সম্পৰ্কে নলবাৰী জিলাৰ মোকালমোৱাৰ জয়সাগৰত 25 এপ্ৰিল দেওবাৰে এখনি ৰাজহুৱা সভা অনুষ্ঠিত হৈ যায় জয়সাগৰ গাঁও নিবাসী তথা স্থানীয় শংকৰ মাধৱ হাইস্কুলৰ শিক্ষক পিংকুমণি ৰায়চৌধুৰীৰ উদ্যোগত অনুষ্ঠিত গীতে মাতে জীপাল অনুষ্ঠানটি নিশা প্ৰায় 8 বজাত সামৰণি পৰে উক্ত শুভ কাব্যিক অনুষ্ঠানটি লাউথাৰী গাঁও নিবাসী সমাজকৰ্মী তথা বি.আৰ. আম্বেদকাৰ বঁটাপ্ৰাপক বিপিন চন্দ্ৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত হয় আমাৰ বাবে এটা আনন্দৰ দিন যে এটা নতুন অনুষ্ঠানৰ শাখা ইয়াত আজি গঠন কৰা হ'ল আমাৰ নলবাৰী জিলাত বিশেষকৈ বৰক্ষেত্ৰী অঞ্চলত ভালেকেইজন কথিত ৰখা কবি আছে সাহিত্যিক আছে এই কবিসকলক বিশেষকৈ যাতে আমি অসমৰ বিভিন্ন প্ৰান্তলৈ আমি তেওঁলোকৰ কণ্ঠ বোৱাই নিব পাৰোঁ আমাৰ মাজেৰে আমাৰ এই যে শাখা অনুষ্ঠানটো গঠন কৰা হ'ল তাৰ মাজেৰে আমি নিশ্চয় আশা কৰিব পাৰোঁ যে অদূৰ ভৱিষ্যতে অকল প্ৰতিষ্ঠিত কবিয়ে নহয় নতুন কবিসকলকো আমি আদৰণি জনাম আৰু তেওঁলোকে যাতে ইয়াক কৰ্ষণৰ এটা প্ৰক্ৰিয়াতলী হিচাপে ব্যৱহাৰ কৰিব পাৰে তাৰ বাবে মই আহ্বান জনাম বিভিন্ন প্ৰান্তৰ কবি সাহিত্যিক শিক্ষক সমাজকৰ্মী উপস্থিত থকা গাম্ভীৰ্যপূৰ্ণ সভাখনত সদৌ অসম কবি সন্মিলনৰ প্ৰধান সম্পাদক সৈয়দ পাৰভেজ হুছেইন সদৌ অসম কবি সন্মিলনৰ নতুন দিনৰ কবিতাৰ কবি ডক্টৰ ইফতিকাৰ আলী আহমেদ সদৌ অসম কবি সন্মিলনৰ সাংগঠনিক সম্পাদক মৃণাল কুমাৰ বৰা প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে সভাত সদৌ অসম কবি সন্মিলনৰ অধীনত বৰক্ষেত্ৰী শাখা সমিতিখন গঠন কৰা হয় অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক দ্বিজেন চন্দ্ৰ ডেকাক সভাপতি লাউথাৰী গাঁও নিবাসী সমাজকৰ্মী তথা বি.আৰ. আম্বেদকাৰ বঁটা প্ৰাপক বিপিন চন্দ্ৰ দাসক উপসভাপতি শংকৰ মাধৱ হাইস্কুলৰ সহশিক্ষক তথা যুৱ প্ৰজন্মৰ কবি লিখক পিংকুমণি ৰায়চৌধুৰীক সম্পাদক বৃহত্তৰ জাগৰা অঞ্চলৰ সৰ্বৰাহী যুৱক তথা উদীয়মান গায়ক যোগেশ বৰুৱাক প্ৰচাৰ সম্পাদক MNC বালিকা মহাবিদ্যালয়ৰ বিষয় শিক্ষয়িত্ৰী তনুশ্ৰী বৈশ্য আৰু বৰভাগ অঞ্চলৰ যুৱ সাংবাদিক চম্পক বৈশ্যক যুটীয়াভাৱে সাংগঠনিক সম্পাদক দীপিকা দেৱীক পত্ৰিকা সম্পাদক সাংবাদিক ধনজিৎ বৈশ্য আৰু লক্ষেশ্বৰ শৰ্মাক সহকাৰী সম্পাদক শিক্ষক বাবন চন্দ্ৰ হালৈ বিশিষ্ট কবি সাহিত্যিক অচিনী বেজবৰুৱা শংকৰ মাধৱ হাইস্কুলৰ প্ৰাক্তন প্ৰতিষ্ঠাপক শিক্ষক তথা একেখন বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি গুণেন্দ্ৰ ৰায় চৌধুৰী অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক সোণেশ্বৰ হালৈক উপদেষ্টা সাংবাদিক ভৱজিৎ বৰ্মন অৰবিন্দ বৈশ্য ৰিংকু ৰায় চৌধুৰী খগেন শৰ্মা দীনেশ বৈশ্য গীতা ডেকা অজিত বৈশ্য জিন্তু ৰায় চৌধুৰীক সদস্য হিচাপে লৈ বৰক্ষেত্ৰী শাখা কবি সন্মিলনখন গঠন কৰা হয় পৰৱৰ্তী পৰ্যায়ত জিলাখনৰ বিভিন্ন প্ৰান্তৰ কবিসকলক লৈ সদৌ অসম কবি সন্মিলনৰ শাখা গঠন কৰা হ'ব বুলি জনাইছে সদৌ অসম কবি সন্মিলনৰ কেন্দ্ৰীয় ৰাজ্যিক সমিতিয়ে আজি এটা বিশেষ দিন হিচাপে চিহ্নিত হৈছে নলবাৰী জিলাৰ অধীনত বৰক্ষেত্ৰীত সদৌ অসম কবি সন্মিলনৰ বৰক্ষেত্ৰী শাখা কবি সন্মিলনৰ আজি প্ৰতিষ্ঠা হয় বৰক্ষেত্ৰী অঞ্চলৰ বহুখিনি জ্যেষ্ঠ ব্যক্তিৰ আৰু উপস্থিতিত কাব্যপ্ৰেমীৰ সহযোগিতাত পিংকু চৌধুৰীৰ গৃহৰ চোতালত আজি অনুষ্ঠিত ৰাজহুৱা সভাত বৰক্ষেত্ৰী কবি সন্মিলন শাখা কবি সন্মিলন গঠন হয় আৰু দ্বিজেন্দ্ৰ চৌধুৰী ডাঙৰীয়াক সভাপতি হিচাপে আৰু পিংকু চৌধুৰী ডাঙৰীয়াক সম্পাদক হিচাপে লৈ এই শাখাই গতি কৰিব বুলি আমি আশা কৰিছোঁ আৰু এই শাখাত যি ৰাজহুৱাভাৱে
উপসভাপতি হিচাপে বিপিন চন্দ্ৰ দাস, সম্পাদক পিংকু ৰায় চৌধুৰী, প্ৰচাৰ সম্পাদক যোগেশ বৰুৱা, সাংগঠনিক সম্পাদক তনুশ্ৰী বৈশ্য, চম্পক বৈশ্য, পত্ৰিকা সম্পাদক দীপিকা দেৱী, সহকাৰী সম্পাদক হিচাপে ধনজিৎ বৈশ্য আৰু লক্ষেশ্বৰ শৰ্মাকে আদি কৰি সদস্য হিচাপে ভৱজিৎ বৰ্মন, অৰবিন্দ বৈশ্য, ৰিংকু ৰায় চৌধুৰী, খগেন শৰ্মা আৰু উপদেষ্টা হিচাপে বাপন চন্দ্ৰ হালৈ, অশ্বিনী বেজবৰুৱা, গুণীন্দ্ৰ ৰায় চৌধুৰী, উমেশ্বৰ হালৈদেৱক উপদেষ্টা হিচাপে লৈ আজি এখন সমিতি গঠন হয়। সদৌ অসম কবি সন্মিলনৰ ৰাম গগৈদেৱৰ যি সপোন, সেই সপোনক আগুৱাই নিবৰ বাবে আজি নলবাৰীৰ বৰক্ষেত্ৰী অঞ্চলৰ ৰাইজৰ সহযোগিতাত যি শাখা গঠন হ'ল, আমি আশা কৰিছোঁ যে তেওঁলোকে কবিতাৰ সেউজ পতাকাখন আগুৱাই নিয়াত সদায় উচ্চ শিৰেৰে কবিতাৰ মন্ত্ৰৰে আগুৱাই লৈ যাব বুলি আমি আশা ৰাখিলোঁ। সদৌ অসম কবি সন্মিলনৰ পত্ৰিকা নতুন কবিতাৰ সভাপতি ইফতিকাৰ আহমেদ ডাঙৰীয়া, সাংগঠনিক সম্পাদক মৃণাল কুমাৰ বৰা ডাঙৰীয়া, কামৰূপ জিলাৰ উপসভাপতি প্ৰভাত বৰদলৈ ডাঙৰীয়া আদি কৰি জ্যেষ্ঠ কবি ডক্টৰ দীপক দেউৰী ডাঙৰীয়াক প্ৰমুখ্য কৰি আজি সদৌ অসম কবি সন্মিলনৰ প্ৰতিনিধিত্ব কৰি বৰক্ষেত্ৰীত উপস্থিত হৈছিল আৰু ইয়াৰ স্থানীয় ৰাইজৰ সহযোগিতাত আজি এখন কাব্যদিন অনুষ্ঠান অনুষ্ঠিত হয়। ইয়াত স্থানীয় কবিসকলে কবিতা পাঠেৰে এক নৃত্য অনুষ্ঠান অনুষ্ঠিত কৰে। ধন্যবাদ। নলবাৰীৰ পৰা ধনজিতৰ সহযোগত ৰিংকু ৰায় চৌধুৰীৰ ৰিপৰ্ট, নিউজ নাও।